তো নমস্কাৰ, মোৰ নাম মানিক দাস। তো মই আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল কি, ভিডিঅ'টো বনাই আছোঁ এই কাৰণত, মই আজি প্ৰায় 22 বছৰমানৰ পৰা মই কেৰেলাত আছোঁ। 22 বছৰ হৈ গ'ল। তো 22 বছৰৰ ভিতৰত মই শ্বৰ্টকাটত গৈছোঁ, কাৰণ ভিডিঅ'টোত মই ইমান গোটেইখিনি ডিটেইলছ দিব নোৱাৰিম। সেই বুলি মই সোনকালে কৈছোঁ। মই 22 বছৰৰ ভিতৰত মই আজি 15 বছৰৰ পৰা মই নিজেই কাম লৈ পেলাই মোৰ ঠিকাদাৰী কওক বা কণ্ট্ৰেক্টাৰী কওক, যি নকওক, মই কৰি আছোঁ। আজি 15 বছৰৰ পৰা কাম নিজে মই ৰাখি পেলাই কাম কৰি আছোঁ। ঘটনাটো হ'ল কি, এতিয়া মই কামটো এতিয়াও কৰি আছোঁ। এতিয়া মোৰ ৰানিং চলিয়ে আছে কামবিলাক, আৰু মই আজি কিন্তু 4-5 দিনৰ পৰা ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। সৰু সুৰাকৈ দিছোঁ, ঘৰত ফ্ৰণ্ট ছাইড দিছোঁ, ছাইডবিলাক দিছোঁ। গোটেই ভিডিঅ'বিলাক দিয়া নাই এতিয়ালৈকে, যিহেতু মই আপোনালোকক আগৰ পৰা মই জাননী নিদিয়াকৈ ভিডিঅ'টো দিলে কিন্তু চবে নাপাব, সেই বুলি মই দিয়া নাই। দিম ভিডিঅ'টো মই, আৰু মই নিজে অলপ প্ৰিপেয়াৰ হ'ব লাগিব। মই নিজে এতিয়ালৈকে মই ৰেডি হোৱা নাই, যিহেতু মই প্ৰথম আৰম্ভ কৰিছোঁহে। আৰম্ভ কৰি আছোঁ বা শিকিছোঁ একদম শিকিয়ে আছোঁ, শিকাই নাই, শিকি আছোঁ। যি নহওক, সেইবুলি মোৰ অলপ চিন্তা, পাৰিম নে নোৱাৰিম সেইবুলি মই বহুত চিন্তা কৰি আছিলোঁ। মই 4-5 দিনৰ পৰা ভিডিঅ' দি আছোঁ, কিন্তু ভিডিঅ'টোৰ ৰেছপন্স যি নহওক, মই এতিয়া প্ৰথম দিছোঁ, যি আহিছে আৰু গোটেই যিখিনি হ'লেও প্ৰায় বহুত মানুহে চাইছে। আৰু বাকী মোৰ ফেচবুক ফ্ৰেণ্ডছ, আপোনালোকে যিমানখিনি মোৰ ফ্ৰেণ্ডছ আছে, কিন্তু ফ্ৰেণ্ডছটো মোৰ এনেই 4,000-5,000মান আছে। তথাপিও 5,000 ভিতৰত গোটেইখিনি এক্টিভ নাই। এক্টিভ নহয়, যিখিনি মানুহ এক্টিভ আছে চবকে মই ৰিকুৱেষ্ট কৰিছোঁ এই কাৰণত, মই যিহেতু ৰিকুৱেষ্ট এইটো কাৰণত কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব। কাৰণটো হ'ল কি, শ্বেয়াৰ কৰাৰ কাৰণটো, মই কিন্তু ফেচবুকৰ পৰা ইনকাম কৰিবলৈ চিন্তা কৰা নাই। মই এটা চিন্তা কৰিছোঁ, মই অসমত গৈ পেলাই যাতে এইটো মই ভিডিঅ'টো এই ঘৰটো মই ভিডিঅ'টো দিম। এনেই ভিডিঅ'টো মই অলৰেডি মই ভিডিঅ' কৰি থৈ দিছোঁ, দিয়া নাই এতিয়ালৈকে। এই ঘৰৰ মই ভিডিঅ'ত আপোনালোক চালে গম পাব। আৰু মই নতুন ঘৰ বনাই আছোঁ বৰ্তমান, সেইবিলাকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিম, কিন্তু মই এতিয়ালৈকে ভালকৈ বাহিৰত ওলাই গৈ মই যে ভিডিঅ'টো কৰিম, তেনেকুৱা মই এতিয়ালৈকে ৰেডি হৈ পোৱা নাই। মই ৰেডি হোৱা নাই। তো মানুহৰ সন্মুখত মোক কথা পাতিবলৈ বেয়াও লাগে, লাজো লাগে। বেয়া নালাগে, লাজ লাগে। সেইবুলি মই ৰেডি হৈ লওঁ। ৰেডি হ'লে মই ভিডিঅ'বিলাক আপোনালোকক দিবলৈ মই সক্ষম হ'ম। গতিকে এতিয়া মই দিব পৰা নাই, তাৰ কাৰণে ৰেডি হোৱা নাই। তো গতিকে মই যি দিছোঁ আপোনালোকে অলপ এতিয়া চাই গৈ থাকক। ভাল মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ভাল ভিডিঅ'বোৰ আপোনালোকে কি পাব, মোৰ এই ভিডিঅ'খিনি চাই আপোনালোকে কি পাব? পাব